নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। ন্যায়িক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিলে। সো আপোনালোকে বাজেটত গম পাইছিল যে বহুখিনি ভেকেঞ্চি অসম চৰকাৰৰ ফালৰ পৰা আহিবলগীয়া আছিল। তাৰে এটা বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ন্যায়িক বিভাগৰ ফালৰ পৰা বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পৰা আদি কৰি বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। সো কেনেদৰে আবেদনসমূহ কৰিব আৰু ভেকেঞ্চিখিনি ক্ষেত্ৰত এজ কেইটা কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, কেতিয়ালৈকে আবেদনসমূহ চলিব, সকলোখিনি কথা আপোনালোকক মই জনাই আছো A to Z ডিটেইলছ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। সো ন্যায়িক বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকে 40টাকৈ ভেকেঞ্চি মুকলি কৰিছে। এটা দুটা ভেকেঞ্চি নহয়, ভাবিব পাৰে যে 10টা 5টা ভেকেঞ্চি মুকলি কৰিছে, তেনেকুৱা নহয়, ডাইৰেক্ট 40টা ভেকেঞ্চি মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। আৰু ইয়াত আপোনালোকে বিশেষকৈ দেখিব পাইছে 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, সকলোৱে আবেদনসমূহ কৰিবলৈ ধুনীয়াকৈ উল্লেখ কৰি দিছে। 8 পাছৰ পৰা আদি কৰি গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰতো 50 বছৰলৈকে পাৰিব। মানে কিছু পদৰ ক্ষেত্ৰত আপোনালোকে বয়সৰ সময়সীমা বহুত বঢ়াই দিছে। ন্যায়িক বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে যিহেতু। সো সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক A to Z সকলোখিনি জনাই দিয়া হ'ব। যদি আপোনালোকে ভাবিছে আপোনালোকে যে অসম চৰকাৰৰ আণ্ডাৰত এটা চাকৰি কৰিম বা অসম চৰকাৰৰ আণ্ডাৰত চিলেকশ্যন লাভ কৰি অসমতে চাকৰি কৰিম বুলি, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে। মই পোনপ্ৰথমে এই ভেকেঞ্চিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট দেখিব পাইছে। নেম অফ দ্য পোষ্ট, মানে নাম্বাৰ অফ পোষ্টটো মই আপোনালোকক জনালে 40 পোষ্ট হয়। আৰু নেম অফ দ্য পোষ্ট কি আছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আছে। এছিষ্টেণ্ট হওক, ষ্টেন'গ্ৰাফাৰ হওক, MTS হওক, এনেকুৱা ভেকেঞ্চি কিছুমান আছে। আৰু গ্ৰেড 3 গ্ৰেড 4 এটাকৈ মই ডিটেইলছখিনি জনাব বিচাৰিছোঁ। প্ৰাইভেট ছেক্ৰেটাৰী ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 লেভেলৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ ক্ষেত্ৰতো বয়সৰ সময়সীমা 48 ইয়াৰ্ছলৈকে পাৰিব যদি PWD কেণ্ডিডেট হয়। আৰু লগতে গ্ৰেজুৱেশ্যন বিচাৰিছে আপোনালোকৰ আবেদনসমূহ কৰিবৰ কাৰণে। ড্ৰাইভাৰৰ ভেকেঞ্চি আছে। ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে 10 পাছৰ লগত আপোনালোকৰ এখন LMT লাইচেঞ্চ প্ৰয়োজন হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰতো এজ লিমিট 50 ইয়াৰ্ছলৈকে পাৰিব যদি PWD কেণ্ডিডেট হয়। আৰু মাল্টিটাস্কিং ষ্টাফ আপোনালোকে নিশ্চয় গম পায় MTSৰ ভেকেঞ্চি হয়। MTSৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে যদি 10 পাছ কৰিছে, 12 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সেইটো এটা অপৰচুনিটি আপোনালোকৰ হয়। সো যদি আপোনালোকে ভাবি আছে আবেদনসমূহ কৰিম বুলি, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 লেভেলৰ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰতো আপোনালোকে বেচেলৰ ডিগ্ৰী যদি পাছ কৰি থৈছে, মানে গ্ৰেজুৱেশ্যন যদি পাছ কৰি থৈছে, BA হওক, BSc হওক, BCom হওক, যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো ডিটেইলছখিনি দেখিব পাৰিছে। আধাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থকা মানে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। কাৰণ এমপ্লয়মেণ্ট এক্সেছ অসমৰ কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰে। সো আপোনালোকে এমপ্লয়মেণ্ট এক্সেছ থাকিব লাগিব। সেই হিচাপে অসমৰ বাসিন্দা হ'লে পাৰিব। আৰু বাকী আপোনালোকে হাউ টু এপ্লাই যদি ক'বলৈ যাওঁ, এই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে এডভাৰটাইজমেণ্ট লিংক হওক বা এপ্লাই লিংক হওক, সকলোখিনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। সো তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। সো যিহেতু এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে, অপৰচুনিটিটো মিছ নকৰিব, কাৰণ সদায় এনেকুৱা অপৰচুনিটিবিলাক আহি নাথাকে। সো আবেদনসমূহ কেতিয়াৰ পৰা কেতিয়ালৈ চলিব সেইখিনি কথা জনাই দিব বিচাৰিছোঁ। আবেদনসমূহ আপোনালোকে 10 জুলাই তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু 30 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে। সোনকালে গৈ আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' যদি ভিডিঅ'বিলাক লাইক কৰিব লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই যাব। আজিৰ ভিডিঅ'ত লগ পাম।